হাউলিত চাঞ্চল্যকৰ ঘটনা নিজ মাতৃয়ে নিজৰ 4 মহীয়া কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ স্বামী তথা মৃত সন্তানৰ পিতৃৰ। বৰপেটা জিলা হাউলি 8 নং ৱাৰ্ডৰ শান্তি বইতত সংঘটিত হৈছে চাঞ্চল্যকৰ ঘটনাটো। হাউলিৰ চিকিৎসক শ্বহীদুল ইছলামৰ পৰিয়ালত সংঘটিত হৈছে এই ঘটনা। স্বামী তথা পিতৃ ডক্টৰ শ্বহীদুল ইছলামৰ ঘৰত নথকাৰ সময়তে নিজ মাতৃ তথা পত্নীয়ে এই নৃশংস ঘটনা সংঘটিত কৰাৰ অভিযোগ। নিজ মাতৃয়ে 4 মহীয়া সন্তানক নিজৰ পত্নীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে চিকিৎসক স্বামী ডক্টৰ শ্বহীদুল ইছলামে। ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে হাউলি আৰক্ষীৰ দল, লগতে বৰপেটা জিলাৰ আৰক্ষীৰ শীৰ্ষ বিষয়া। এই ঘটনাটোক লৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে সমগ্ৰ হাউলিত। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে মৃত কন্যা সন্তানটিৰ মাতৃগৰাকী মাৰ্জিনা আহমেদক। উল্লেখ্য যে প্ৰায় 2 বছৰ পূৰ্বে এগৰাকী কন্যা সন্তান হোৱাৰ বাবে চিকিৎসকগৰাকীৰ পত্নীয়ে আন এটি 1.5 মহীয়া কন্যা সন্তানক হত্যা কৰাৰ অভিযোগ আনিছে চিকিৎসক স্বামী শ্বহীদুল ইছলামে, যাৰ বাবে এতিয়া এই দ্বিতীয়বাৰ পুনৰ এই 4 মহীয়া কন্যা সন্তানক হত্যা কৰিলে বুলি অভিযোগ আনিছে চিকিৎসক স্বামী তথা পিতৃয়ে। ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে অভিযোগ মাতৃক জেৰা চলাই আছে। ঘটনাস্থলীত হাউলি আৰক্ষীৰ লগতে বৰপেটা জিলাৰ আৰক্ষীৰ শীৰ্ষ বিষয়া উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। যদিও চিকিৎসক স্বামীয়ে নিজৰ পত্নীৰ বিৰুদ্ধে নিজৰ 4 মহীয়া কন্যা সন্তানক হত্যাৰ অভিযোগ উত্থাপন কৰিছে, এই সমগ্ৰ ঘটনা এক ৰহস্যৰ অৱৰ্তত। আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব সমগ্ৰ ঘটনাৰ প্ৰকৃত ৰহস্য। মোৰ নাম ডক্টৰ শাহিদুল ইছলাম, মোৰ স্ত্ৰীৰ নাম মাৰ্জিনা আহমেদ আৰু মোৰ প্ৰায় 4 মহীয়া লেছ দেন 4 মান্থৰ এটা কন্যা সন্তানক ঘৰত থৈ প্ৰায় 10:30মান বজাত মই ব্যক্তিগত কামত বাহিৰলৈ ওলাই যাওঁ। তাৰপৰা বৰপেটা ৰোড আমতলাত গৈ অকণমান টাইম কৰি তাৰপৰা মই বঙাইগাঁৱৰ পিনে যাওঁ। ৰাখালডুবিত প্ৰায় মই চাহ খাই থকা অৱস্থাত প্ৰায় 3টামান বজাত মোৰ পৰিবাৰৰ মোবাইল লৈ মই ফোন কৰোঁ ঘৰৰ খা খবৰ ল'বলৈ। 3বাৰ ফোন কৰাৰ পিছত তাই ৰিচিভ কৰা নাই। 4th টাইম মই ফোন কৰিলোঁ। মোৰ ডাঙৰ ছোৱালীজনী অন্তৰা চাকিৰা ইছলাম, তাইৰ বয়স প্ৰায় 12 বছৰমান হৈছে। তাই ফোনযোগে মোক ফোনটো ৰিচিভ কৰি মোক জনায়, দেউতা ভণ্টিটো অজ্ঞাত অৱস্থাত আছে, তাই হাত ভৰি লৰোৱা নাই, তাই কোনো ধৰণৰ মাতবোল নাই। গতিকে সেই কথাটো শুনি তৎক্ষণাত মই মৰ্মাহত হৈ পৰোঁ আৰু উক্ত ঘটনা সন্দৰ্ভত মোৰ ওচৰ চুবুৰীয়া 2এজনক জনাওঁ, মোৰ আত্মীয় স্বজনক জনাওঁ যে তালৈ যাব লাগে, কি হৈছে কি নহৈছে, মই এটা অফিচিয়েল কামত আহিছোঁ, তোমালোকে গৈ খবৰটো লোৱা। তাৰপিছত মই প্ৰায় 6:30মান বজাত ঘৰত আহি চাওঁ ওচৰ চুবুৰীয়া আহিছে আৰু শিশুটো ইতিমধ্যে মৃত হৈছে বুলি মই ঘোষণা কৰোঁ। আৰু এই ঘটনাটোৰ ক্ষেত্ৰত মোৰ পৰিবাৰৰ ওপৰত মোৰ 100% সন্দেহ উপজিছে আৰু সেই কাৰণেই মই আজি হাউলি পুলিচ ষ্টেচনত আহি অচি সাহেবক বিষয়টো সন্দৰ্ভত মৌখিকভাৱে অৱগত কৰোঁ। কি সন্দেহ হৈছে বিষয়টো যে পৰিকল্পিতভাৱে হয়তো মোৰ পৰিবাৰে এই কন্যা সন্তান হোৱাৰ কাৰণে তাইক হত্যাকাণ্ড সংঘটিত কৰিছে আৰু ইয়াৰ আগতেও প্ৰায় 2 মহীয়া কন্যা সন্তান এটি তাই মাক বাপেকৰ কাষ্টডিত থকা অৱস্থাত হত্যা কৰিছিলে। কিন্তু সেই ঘটনাটো আমি সিমান গভীৰভাৱে নলয়, চবৰে অনুৰোধ মৰ্মে আমি বস্তুটো তাতেই শান্ত কৰি আমি এইটো আৰু হাইলাইট কৰা নাই। বাচ্চাৰ কিবা বেমাৰ আছিল নেকি? নাই, এই বাচ্চাটোৰ কোনো সম্পূৰ্ণ হেল্থি বেবী আছিলে আৰু মাকৰ হেল্থ ষ্টেটাছটো ঠিকে আছিলে। ৰাতিপুৱা মোৰ লগত চাহ পানী খাইছে, তাই নিজে চব্জি বনাইছে, নিজে মোৰ লগত ভাত খাইছে, নিজে গা পাও ধুইছে, অতি সম্পূৰ্ণ সুস্থ অৱস্থাত মই দেখিছোঁ। বাচ্চাটো সম্পূৰ্ণ হেল্থি বেবী থৈ গৈছোঁ। ফেমিলি মানে নৰ্মেলি মিলা প্ৰীতি ভালেই, কোনো ধৰণৰ আন্তঃকণ্ডল নাই। মাকেও এজ ইট ইজ বাচ্চাত মৰম চেনেহ যেনেকৈ কৰিব লাগে কৰে, মোৰ দায়িত্ব মই পালন কৰোঁ। কিন্তু আগতে এনেকুৱা ধৰণৰ এটা ইনচিডেণ্ট হৈছে আৰু ছেকেণ্ড টাইম এই একে ধৰণৰ ইনচিডেণ্ট, সেইকাৰণে মাকৰ ওপৰত মোৰ সন্দেহ জন্মিছে। সেই ক্ষেত্ৰত তদন্তকাৰী বিষয়াই ভালকৈ তদন্ত কৰিলে হয়তো কৰিছোঁ। হয়তো মাকে সম্পূৰ্ণৰূপে অন্তৰৰ পৰা ভাল পোৱা নাই। মাকৰ অলপ ডিছছেটিছফেকশ্যন আছে, কিন্তু মোৰ ফালৰ পৰা একো ডিছছেটিছফেকশ্যন নাই। যদি কিবা মাকে অন্যায় কৰিছে এইটোৰ জাষ্টিচ মই পাব লাগে। ঘটনাটো ইয়াৰ আগতে এটা তাৰমানে এই ডক্টৰ ঘৈণীয়েকৰ তাৰমানে কন্যা সন্তান এটা আছিল। সেইটো 1.5 মাহমান হৈছিল। এতিয়া ডক্টৰৰ সৰু ঘৰত বোলে মানে তাতেই আছিল, কলকাতা বালাগাঁও আপোনাৰ চেনিবাৰী বুলি কয় জেগাত।
তাতেও এটা বাচ্চা এনেকৈ মানে মাৰি পেলাইছে। আকৌ ইটো বাচ্ছা আজি 3 মাহ হ'ল, 3 মাহ পাছত আজি ডাঙৰ এটা ছোৱালী আছে, 12-13 বছৰ হৈছে। সেই ছোৱালীটো স্কুলৰ পৰা আহি পেলাই ঘৰত সোমাই চাই যে বাচ্চাটো তাৰমানে কোলত ল'বা গৈছে সৰু ভণ্টিক, যাই চাই যে বাচ্চাটো মৰি মানে হৈ আছে। ডক্টৰে কিবা বঙাইগাঁৱত কিবা কামৰ কাৰণে গুচি গৈছে কিবা আহি পেলাই তাৰপিছত মানে সেই ছোৱালীটো মানে কিবা মেছেজ দিছে বুলি মানে মই শুনা মতে ছোৱালীটো বুলি কিবা মেছেজ দিছে, এই দেউতাকক মেছেজ দিছে যে এনেকৈ বাচ্চাটো মৰিছে কিবা এনেকৈ। মাটো বোলে ইয়াতেই আছিল বোলে, ঘৰতে আছিল মানে বাচ্চাটোৰ লগতে বোলে আছিল বোলে। ছোৱালী আপোনাৰ এইটো তাৰমানে এটাতো আছেই আৰু 2টা মানে ডেথ হৈ গ'ল। আগৰ এটা মৰিছে আৰু এইটো আজিতো মানে ডেথ হৈ গ'ল। ছোৱালী কন্যা সন্তান মানে ধৰক আগৰ যিটো কাহিনীটো হৈ গ'ল চেম কাহিনী হৈ গ'ল, এইটো একবাৰ চেম কাহিনী। এটা কাহিনী হ'লে হয়তো মানে যে কিবা কাৰণে হ'বও পাৰে, চেম কাহিনী আগৰটো যেনেকৈ হ'ল এইটো সেই সেনেকেই কাহিনীটো হৈ গ'ল। সেইকাৰণে আমাৰ সন্দেহ হৈছে যে মাকে এনেকৈ কৰে নেকি কিবা ল'ৰা সন্তানৰ কাৰণে, আৰু মানুহৰ কিবা বেমাৰ থাকিব পাৰে সেইটো মই গম নাপাওঁ। ব্যৱহাৰ পাতি তাৰমানে ধৰক আমি কথাটো এনে ঠিকে আছে, কিন্তু আমি ডক্টৰৰ যিবিলাক মানে আলহী গোষ্ঠী আছোঁ, এই মাইকীটোৰ কাৰণে আমি আহিব পৰা নাছিলোঁ। তাৰমানে তেখেত আহিলে মানে কিবা বেয়া গালি দিছে আমাক, কুকুৰ আহিছে, অমুক আহিছে, তুমুক আহিছে। মোৰ হালপতি হয়, মই যদি কিবা মনত যদি মোৰ কিবা ঘৰত যদি কিবা মই বনাওঁ বা মানে হালপতিক দিবৰ কাৰণে মন যায়, ঘৈণীয়েকে ভাবে যে লৈ যাওঁ, তো ঘৈণীয়েকে যদি লৈ আহে সেইবিলাকক খাবলৈ নিদিয়ে, কয় যিবিলাক কিয় খাব লাগে বা যাবলৈ নিদিয়ে, মাতিলেও ব্যৱহাৰটো একেবাৰে মানে বেয়া আৰু তাৰমানে আহিব নিদিয়ে। আমাৰ যিকেইটা আমি আছোঁ তাৰমানে ডক্টৰ যিবিলাক মানে আমি আলহী গোষ্ঠী আছোঁ, কোনো তাৰমানে এটাই শান্তি পোৱা নাই। ইয়াৰে ওচৰৰ মানুহকেইটা ক'ব পাৰিব ডক্টৰে ইমান দিন হ'ল ঘৰ বনোৱাতে, কিন্তু আমি ইয়াতে নাহা বুলিয়ে ক'ব লাগিব চবতে যে নাই এই মানুহ আমি দেখা নাপাওঁ, ইয়াতে আমি নাহোয়ে, এইটোৰ এই ঘৈণীয়েকটোৰ ব্যৱহাৰৰ কাৰণে আমি নাহোয়ে মানে এনেকুৱা আৰু। ঘটনাটো মাৰ্ডাৰ বুলিয়ে মই সন্দেহ কৰিছোঁ যে নাই মাৰ্ডাৰ এটেম্পটো মাৰ্ডাৰ। ইয়াৰ